হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৱে ভালে আছা আৰু বহুতে অপেক্ষা কৰি আছিলে যে আমাৰ অসম পুলিচৰ যি ABUB ৰিজাল্ট, তাৰ বাবে বহুতে অপেক্ষা কৰি আছিলে কিমান তাৰিখত আহিব ৰিজাল্ট। চ' মামাই আমাক যিকোনো সভাত যিকোনো মিটিঙত সুধিলে কৈছিলে যে মামাই আমাৰ আছাম পুলিচৰ ABUB ৰিজাল্টটো 9 অক্টোবৰ তাৰিখে দিম আৰু এপইণ্টমেণ্ট 10 অক্টোবৰ তাৰিখে দিম। কিন্তু তেনেকুৱা নহ'লে। মামাই আজি ফেচবুকত লাইভ আহি কিনে তাৰ বিষয়ে বহুতখিনি কথা কৈছে আৰু অসম পুলিচৰ ABUB আৰু গ্ৰেড 3 গ্ৰেড 4 এইবিলাকৰো সকলোৰে কথা কৈছে আৰু তাৰে ভিতৰত অসম পুলিচৰটো মই মেইন টপিক হিচাপে লৈছোঁ। আৰু এই অসম পুলিচৰ যি ABUB আমাৰ ৰিজাল্ট সকলোৱে যে ৰখি আছে, আমাৰ 9 অক্টোবৰ তাৰিখে ৰিজাল্ট দিব, 10 অক্টোবৰ তাৰিখে আমি এপইণ্টমেণ্ট পাম, সেইবোৰ বুলি সকলোৱে বহুত অপেক্ষাত ৰখি আছে। হয় বন্ধুসকল, ভাল দিন আহি আছে, কিন্তু 10 অক্টোবৰ আৰু 9 অক্টোবৰ তাৰিখে নহ'ব, অলপ লেট হৈ গৈছে প্ৰচেছটো। মামাই এটা ডেট লৈছে, 25-26 তাৰিখৰ ভিতৰত এটা ডেট লৈছে, অক্টোবৰ মাহৰ 25-26 তাৰিখৰ ভিতৰত কিন্তু সকলোখিনি প্ৰচেছ খতম কৰি দিম কৈছে। চাব ইন্সপেক্টৰ আৰু ফায়াৰ ব্ৰিগেডৰ ৰিজাল্টটো 10 অক্টোবৰ আগতে দিব, কিন্তু ABUBৰ আমাৰ ৰিজাল্টটো অলপ লেট হ'ব, ইমানো লেট নহয়, এইটো মাহৰ অক্টোবৰ মাহৰ ভিতৰত সকলোখিনি প্ৰচেছ কমপ্লিট হৈ যাব। আপোনালোকে চাই লওক নিজে, ভিডিঅ'টো গম পাব আৰু মামাই কি কৈছে সকলোখিনি কথা গম পাব। মই ভিডিঅ'টোত দেখাই দিছোঁ, আপোনালোকে নিজে চাই লওক। আপোনালোকে এতিয়া সুধিব যে পুলিচৰ পৰীক্ষাৰ ফলাফল আমি কেতিয়া দিম। সাব ইন্সপেক্টৰৰ ৰিজাল্ট বা ফায়াৰ ব্ৰিগেড আদিৰ ৰিজাল্ট আমি 10 অক্টোবৰ তাৰিখে দিম বা তাতকৈ আগতে দিম। কিন্তু AB আৰু UB কনিষ্টবলৰ ৰিজাল্ট দিয়াৰ ক্ষেত্ৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে এটা আমাক সাময়িকভাৱে বাধা আৰোপ কৰিছে। আমি আশা কৰোঁ সেই বাধা আৰোপ অতিক্ৰম কৰি, অৰ্থাৎ উচ্চ ন্যায়ালয়ক সন্তুষ্ট কৰি আমি এই মাহৰ ভিতৰতে পুলিচৰো AB আৰু UB কনিষ্টবলৰ ৰিজাল্ট ঘোষণা কৰিব পাৰিম। এই গোটেই ৰিজাল্টৰ ফলাফলৰ লিষ্টখন দেখিলে আপোনালোকে ইতিমধ্যে গম পাইছে যে আমি 20 অক্টোবৰলৈকে যাবলগীয়া হৈছে। কিন্তু মই প্ৰতিশ্ৰুতি দিছিলোঁ যে অক্টোবৰ মাহৰ ভিতৰতে 10 অক্টোবৰত আপোনালোকক নিযুক্তি পত্ৰ দিম। 10 অক্টোবৰত মই নোৱাৰিলেও অন্তত 25-26 অক্টোবৰৰ ভিতৰত আপোনালোকৰ হাতত মই নিযুক্তি পত্ৰ তুলি দিম। কাৰণ পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পিছতো আমি বিভাগলৈকে কাক কোন বিভাগত দিম ৰেণ্ডমাইজেশ্যন কৰিব লাগে আৰু তাৰ পিছত বিভাগসমূহেও আপোনালোকৰ পোষ্টিং অৰ্ডাৰ উলিয়াব লাগে। সেইকাৰণে অক্টোবৰ মাহৰ ভিতৰতে আপোনালোকৰ নিযুক্তি হ'ব, কিন্তু কেইটামান দিন আপোনালোকে অপেক্ষা কৰিব লাগিব। ইয়াৰ কাৰণো আপোনালোকে জানে, যোৱা কেইবাটাও দিন ধৰি আমি কোনেও কাম কৰিব পৰা নাই। জুবিনৰ মৃত্যু বা জুবিনৰ দুৰ্ঘটনাৰ পিছত বা বহুতে কোৱাৰ দৰে হত্যাৰ পিছত যি ধৰণে আমি নকওঁ কিয়, আমাৰ মনবোৰ বিষাদেৰে ভৰি পৰি আছিল, কাম কৰিব পৰা কোনেও নাছিল। কিন্তু আমি যিহেতু আগুৱাই যাবই লাগিব, সেইবাবে মই আজি আপোনালোকক নিশ্চিতভাৱে কোন পৰীক্ষাৰ কেতিয়া ফলাফল ঘোষণা কৰিব তাক মই জনালোঁ আৰু আপোনালোকে যাতে নৱেম্বৰ মাহতে চাকৰিত যোগদান কৰিব পাৰে তাৰো আমি নিশ্চিতভাৱে ব্যৱস্থা ল'ম। বন্ধু বান্ধৱীসকল, শ্ৰদ্ধাৰ ৰাইজ,